স্বাগতম প্ৰিয় শ্ৰোতাসকল সকলোলৈ ইংৰাজী নৱবৰ্ষৰ শুভকামনা জনাইছোঁ। আশা কৰিছোঁ আপোনালোকৰ আগন্তুক নৱবৰ্ষটো সুখ সমৃদ্ধিৰে ভৰি পৰক, মনৰ সকলো আশা পূৰণ হওক। ধাৰাবাহিক উপন্যাস পাঠ শিতানত আমি পাঠ কৰি আছিলোঁ ৰজনীকান্ত বৰদলৈৰ উপন্যাস মনোমতী। এয়া তৃতীয় খণ্ড, চতুৰ্থ অধ্যায় মনোমতী। বৰনগৰীয়া চণ্ডী বৰুৱাৰ টোলটো আজিকালি বৰুৱাবাৰী বোলা ঠাইডোখৰত মানাহ নদীৰ পাৰত আছিল। তেওঁৰ টোলটোৰ চাৰিওফালে প্ৰায় 4 হাত ওখ 4 পুৰা মাটিৰ বেৰৰ এটা ইটাৰ গড়। সেই গড়ৰ ঘাই দুৱাৰমুখ দক্ষিণৰ ফালে, পূব, পশ্চিম আৰু উত্তৰেও এটা এটা দুৱাৰমুখ। উত্তৰৰ দুৱাৰমুখটোৱেদি বৰুৱাৰ ঘৰৰ মানুহবিলাক নৈলৈ ওলোৱা সোমোৱা কৰিছিল আৰু দুই কাষৰ দুইটা দুৱাৰমুখেদি গড়ৰ বাহিৰে থকা হাউলিলৈ ওলোৱা সোমোৱা কৰিছিল। ঘাই দুৱাৰমুখত এটা পকা বাটঘৰ আছিল। এই বাটঘৰটোৰ বেৰবিলাক শিলেৰে গঠা আৰু ওপৰৰ ছাদখন ইটাৰ। সেই ছাদখনক বৰ ইটাৰ থামে ধৰি আছিল। গড়ৰ দক্ষিণ দুৱাৰমুখেদি গড়ৰ বাহিৰলৈ সোমাই গ'লে পোনেই এটা বহল আৰু ওখ আলি পায়। সেই আলিৰ দুয়োকাষে দুটা 4চুকীয়া পুখুৰী। সেই পুখুৰীৰে আলিৰ দুয়োকাষৰ পাৰ দুটাত নাৰিকলৰ গছ শাৰী শাৰীকৈ ৰোৱা। পুখুৰী দুটাইৰ তিনিটা পাৰত নানা তৰহৰ ফুল গছ, শেৱালি, ৰজিয়াল, বাগি, গোলাপ, তগৰ। পুখুৰী দুটাৰ মাজৰ আলিটোৱেদি গ'লে বৰুৱাৰ চৰাঘৰৰ টোপ পায়। চৰাঘৰটো ডাঙৰ, ঘৰটো খেৰী দুচলীয়া আৰু এটা টোপ লগোৱা। চৰাঘৰৰ পাছবেৰৰ দুয়ো কোণেৰে পৰা দুটা ইটাৰ গড়। পূব কোণৰ গড়টো পূবৰ বাহিৰ গড়ত লগা আৰু পশ্চিম কোণৰ পৰা যোৱা গড়টো পশ্চিমৰ বাহিৰ গড়ত লগা। চৰাঘৰৰ পূব কোণৰ পৰা যোৱা গড়টোৰ গাতে বাহিৰ ফালে চৰাঘৰৰ পৰা মুঠেই 5 নলমৰ মানৰ আঁতৰত পূবে এটা পকা দালান। সেই দালানৰ পূবে গাতে লগা এটা ইটাৰ মঠ। দালানটোলৈ সোমোৱা বাট দুটা, এটা পশ্চিম ফালৰ পৰা, এটা উত্তৰ ফালৰ পৰা। এই উত্তৰ ফালৰ বাটটোৱেদি বৰুৱাৰ পৰিবাৰ আদি গড়ৰ ভিতৰৰ পৰা এই দালানটোলৈ আহিব পাৰে। পশ্চিমৰ দুৱাৰমুখটোৱেদি যেহে সোমাব পাৰে। এই দালানটো বৰুৱাৰ গোসাঁইৰ মণিকূট আৰু মঠটো গোসাঁইঘৰ। এই গোসাঁইঘৰৰ ভিতৰত এজনা কৃষ্ণমূৰ্তি। এই মঠ আৰু মণিকূট আৰু পুখুৰীৰ মাজেদি গৈ বাহিৰ গড়ৰ পূব দুৱাৰমুখটো পায়। চৰাঘৰৰ পশ্চিম কোণৰ পৰা পশ্চিমলৈ যিটো গড় হৈছে, সেই গড়টোত চৰাঘৰৰ ওচৰতে এটা দুৱাৰমুখ। চৰাঘৰৰ পশ্চিম কোণৰ পৰা পশ্চিমলৈ যিটো গড় হৈছে, সেই গড়টোত চৰাঘৰৰ ওচৰতে এটা দুৱাৰমুখ আৰু তাৰ পৰা 9-10 নলমান গৈ আৰু এটা দুৱাৰমুখ পায়। সেই দুৱাৰমুখৰ অলপ পশ্চিমৰ পৰাই এই গড়ৰ পৰা উত্তৰে উত্তৰ গড়লৈ আৰু এটা উত্তৰা দক্ষিণা গড় দেখি। পূবা পশ্চিমা গড়টোৰ এই দ্বিতীয় দুৱাৰমুখটো এৰাই বাহিৰ ফালে এটা দীঘল খেৰীঘৰ পায়। সেই খেৰীঘৰটো গড়ৰ গাতে লগা আৰু পূবা পশ্চিমা। এইটো বৰুৱাৰ গোহালি ঘৰ। এই গোহালি ঘৰ আৰু বাওঁহাতৰ পুখুৰীৰ মাজেদি গৈ বাহিৰ গড়ৰ পশ্চিমৰ দুৱাৰমুখটো পায়। চৰাঘৰৰ পেটেদি পাছফালে একে যোৰা মৰা উত্তৰা দক্ষিণা এটা মাৰল ঘৰ। সেই মাৰল ঘৰটোৰ পূব পশ্চিম দুয়ো কাষে দুটা দুৱাৰমুখ। উত্তৰ মূৰে মাৰল ঘৰৰ মুধেদি লগাকৈ বৰুৱাৰ বৰঘৰ। সেই বৰঘৰটো খেৰী। তাৰ পূব মূৰে এটা পকা দালান। সেই পকা দালানলৈ বৰঘৰৰ ভিতৰেদি এটা বাট, আন কোনোফালেদি বাট নাই। এইটো বৰুৱাৰ ধন সোণৰ ভঁৰাল। বৰঘৰৰ পশ্চিম মুধেদিও বৰঘৰে সৈতে একে যোৰা লগা আৰু এটা পূবা পশ্চিমা খেৰীঘৰ। সেই ঘৰটোৰ উত্তৰ আৰু দক্ষিণ দুয়োফালে দুটা দুৱাৰমুখ। উত্তৰৰ দুৱাৰমুখেদি ওলাই এখন কাঠি পায়। সেই কাঠিত বহি বৰুৱাৰ বাহিৰৰ উত্তৰ গড় দেখি। বৰুৱাৰ বৰঘৰৰ উত্তৰেদিও ভিতৰৰ পৰা ওলাবলৈ এটা দুৱাৰমুখ। সেই দুৱাৰমুখেদি ওলাই এখন কাঠি পায়। সেই কাঠি আৰু বৰঘৰৰ পশ্চিমৰ ঘৰটোৰ কাঠি দুয়ো একে শাৰীতে। পশ্চিমৰ ঘৰটোৰ দক্ষিণ দুৱাৰমুখেদি ওলাই এখন চোতাল পায়। সেই চোতালৰ পূবে মাৰল ঘৰ, পশ্চিমে এহাৰী ভঁৰাল।
বৰুৱাৰ মাৰল ঘৰটোৰ পূব আৰু পশ্চিম দুয়ো কাষেদি দুটা দুৱাৰমুখ আছে বুলি কোৱা হৈছে। পূবৰ দুৱাৰমুখটোৱেদি ওলাই এখন চোতাল পায়। সেই চোতালত থিয় হৈয়ে পূবে এটা ৰান্ধনি ঘৰ দেখি, উত্তৰে বৰুৱাৰ ধন সোণৰ ভঁৰাল দেখি, আৰু দক্ষিণে চৰাঘৰৰ এডোখৰ, পূবৰ গড়টো আৰু গোসাঁই ঘৰটো দেখি, গোসাঁই ঘৰলৈ ভিতৰৰ ফালৰ পৰা সোমাবলৈ দক্ষিণৰ গড়ৰ মাজেদি এটা বাট, ৰান্ধনি ঘৰ, ধন সোণৰ ভঁৰাল এইবিলাকৰ পাছফালে পূবে আৰু এটা গড় দেখি, সেই গড়ৰ ভিতৰত দক্ষিণে এটা সৰু পুখুৰী, সেই পুখুৰীৰ উত্তৰে এটা ওখ দালান, দক্ষিণে এটা দক্ষিণ গড়ৰ গাঁতে লগা দীঘল খেৰীঘৰ। এই দীঘল খেৰীঘৰটোৰ ভিতৰত অসংখ্য চৰাই, হাঁহ, পাৰ, তিতৰ, দৰিক ইত্যাদি লেখ জোখ নোহোৱা। উত্তৰৰ দালানটো সুদা। তাত হেনো মাজে মাজে বৰুৱাই তেওঁৰ সহধৰ্মিনীৰ সৈতে জোৰ ল'বলৈ যায়। গড়টোৰ ভিতৰলৈ সোমাবলৈ উত্তৰ মূৰে এটা আৰু দক্ষিণ মূৰে এটা বাট। মাৰল ঘৰৰ পশ্চিম দুৱাৰমুখেদি ওলাইও এখন চোতাল পায়। সেই চোতালৰ পশ্চিমে এশাৰী উত্তৰা দক্ষিণা ভঁৰাল। সেই ভঁৰালত হেনো বৰুৱাৰ ধান চাউল আছিল। চোতালৰ উত্তৰে বৰঘৰৰ পশ্চিম মূৰে সেই ঘৰটো দেখি, দক্ষিণে চৰাঘৰটোৰ এডোখৰ দেখি, ভঁৰাল শাৰীৰ পাছত আৰু এশাৰী ঘৰ। সেই ঘৰবিলাকত বৰুৱাৰ বেটী বন্দী ইত্যাদি আছিল। এই বেটী বান্দীহঁতৰ ঘৰৰ পশ্চিমে উত্তৰা দক্ষিণা এটা গড়। সেই গড়ৰ ভিতৰলৈ সোমাবলৈ গড়টোৰ দক্ষিণৰ কোণত এটা দুৱাৰমুখ আৰু উত্তৰৰ কোণত এটা দুৱাৰমুখ। এই গড়টোৰ ভিতৰতো এটা পুখুৰী। সেই পুখুৰীটোৰ উত্তৰ পাৰে এটা দালান, দক্ষিণ পাৰে এটা খেৰীঘৰ। সেই খেৰীঘৰটোৰ ভিতৰত ভালেমান পহু, উত্তৰৰ পকাটো সুদা। বৰুৱাৰ এই শেষৰ গড়টোৰ ভিতৰত থকা পুখুৰীৰ পাৰৰ দালানটোৰ ভিতৰত বৰপেটাৰ ফাকুৱা হৈ যাবৰ ৬-৭ দিনৰ পাছত এখন খাটত বহি এজনী গাভৰুৱে দালানটোৰ উত্তৰৰ খিৰিকী এখনেৰে মানাহ নদীলৈ বাহিৰৰ উত্তৰৰ গড়ৰ ৰূপেৰেদি চাই আছিল। দালানটো তিনিপুলীয়া, ভিতৰত সুন্দৰকৈ সজোৱা। পূবৰ খোটালিটোত এখন খাট পতা। এই খাটখনৰ ওপৰতে গাভৰুজনী বহি আছিল। এই খোটালিটোত তিনিফালে তিনিখন খিৰিকী। দালানটোৰ মাজৰ খোটালিটো উদং। পশ্চিমৰ খোটালিটো এখন খাট পতা। সেই খাটৰ সন্মুখতে দক্ষিণফালে এখন উদং মজিয়া। পাঠক, গাভৰুজনী কোন চিনিছেনে? এই আমাৰ প্ৰথম ৩ অধ্যায়ত উনুকিওৱা গাভৰু, নাম মনুমতী। এওঁ চণ্ডী বৰুৱাৰ ফৈদৰ ধৰ্মেশ্বৰ নামেৰে এজন চৌধাৰীৰ একেজনী জীয়াৰী। এওঁবিলাক জাতত কলিতা। এওঁৰ বাপেক চণ্ডী বৰুৱাৰ সোঁহাতৰ দৰে আছিল। তেওঁৰ বাহুবলতে বৰুৱাই অকণ্টকে বিষয় ভোগ কৰিছিল। মনুমতীৰ যেতিয়া ২ বছৰ বয়স তেতিয়াই তেওঁৰ মাক মৰে। তাৰ ১০ মান মাহৰ পাছত তেওঁৰ বাপেক ধৰ্মেশ্বৰো পৰলোকপ্ৰাপ্ত হয়। তেওঁৰ বাপেকে মৰিবৰ সময়ত তেওঁক চণ্ডী বৰুৱাক হাতে হাতে সঁপি দি যায়। চণ্ডী বৰুৱাইও সেই কথা অনুসৰি আৰু তেওঁৰ বাপেকৰ গুণলৈ মনত কৰি তেওঁক তেওঁৰ বয়ে বস্তুৱে নিজৰ ঘৰলৈ লৈ আহে আৰু সেই দিনৰে পৰা নিজৰ জীয়াৰীৰ দৰে তুলি তালি ডাঙৰ দীঘল কৰে। পাঠক, সেই সময়ত আমাৰ অসমৰ বৰুৱা বৰফুকনসকলে নিজৰ জ্ঞাতিৰ, নিজ ভাগীৰ, আনকি ওচৰ চুবুৰীয়া মানুহৰো কেনেকৈ উপকাৰ কৰিব লাগে এই কথা জানিছিল। ৰজাঘৰীয়া বিষয়াসকলৰ গাত আন দুখ থাকিলেও সহায় সাৰথিহীন মানুহক উপকাৰ কৰা ধৰ্মফাকি আছিল। এতিয়াৰ দৰে সেই সময়ত বিষয়াসকল গাই গোটা পেটে ভঁৰাল স্বভাৱৰ নাছিল। আমাৰ মনুমতীক চণ্ডী বৰুৱাই নিৰাশ্ৰয়া দেখি নিজৰ ল'ৰা এটা আৰু ছোৱালী দুজনী থকাটো বৰকৈ মৰম কৰিছিল। আনকি মনুমতীৰ যিহতে ভাল হয় তাৰেই চেষ্টা কৰিছিল। মনুমতীয়ে যিহকে ভাল পায় তেওঁ তাকে কৰিছিল। মনুমতীক সৰুৰে পৰা পমিলা নামেৰে ৬-৭ বছৰ মানে ডাঙৰ এজনী গাভৰুৱে তুলি তালি ডাঙৰ দীঘল কৰিছিল। মনুমতীয়ে এইদৰে চণ্ডী বৰুৱাৰ আশ্ৰয়ত ডাঙৰ দীঘল হৈছিল। তেওঁ চণ্ডী বৰুৱাৰ গড়ৰ ভিতৰত নিৰ্বিঘ্নে য'তে ইচ্ছা ত'তে ফুৰিব পাৰিছিল। তেওঁৰ ঘাই শুৱনি ঘৰটো বৰুৱাৰ বৰঘৰৰ পশ্চিম মুধে থকা ঘৰটোৱেই আছিল। জহকালি বা বসন্তকালি দুভাগখিনি তেওঁ তেওঁৰ সখীয়েক পমিলাই সৈতে এই দালানটোতে ৰাতি ৰাতি জোৰ লৈছিল।
বৰুৱাই তাত কোনো হকা বাধা নকৰিছিল। মনুমতীয়ে যি খিৰিকীৰে মানাহলৈ চাই আছিল, সেই খিৰিকীখনৰ ওপৰত এখন পাত বন্ধা আছিল। সেই পাতত শিঙুল হাইতাল খুওৱা সৰু সৰু পেৰাৰ ভিতৰত কীৰ্তন, দশম, নামঘোষা ইত্যাদি পুথি আছিল। মনুমতীয়ে যি সময়ত খিৰিকীৰে নদীৰ ফালে চাই আছিল, সেই সময়ত বেলি ভাটি মাৰিছিল। গছে পাতে ৰ'দ আছিল। সূৰ্যদেৱে দিনমান পৰিশ্ৰম কৰি ভাগৰ লাগিহে যেন জিৰাবলৈ মন কৰি পশ্চিম আকাশত ঠাই লৈছিল। আকাশখনে পশ্চিম ফালে হেঙুলীয়া বৰণ ধৰিছিল। সেই আকাশৰ ছাঁ মানাহ নদীৰ ওপৰত পৰি মানাহৰ পানীকো জিলমিলীয়া কৰিছিল। সন্ধ্যাৰ কালত মৃদু মৃদু বতাহ বৈছিল। সেই বতাহৰ বা ৰিপ ৰিপ কৰি মনুমতী গাভৰুৰ গাত লাগি একোবাৰ তেওঁৰ ৰিহাৰ আঁচলাটি উৰাই উৰাই নিছিল। মনুমতীৰ কঁকালত এখন পাটৰ ফুলাম মেখেলা, গাত এখন পাটৰ ৰিহা, হাতত এযোৰ সোণৰ বালা, নাকত এটা নাকফুল, কাণত এযোৰ কৰীয়া, কপালত এটা সেন্দুৰৰ বহল ফুট, মূৰত চুলিতাৰিৰ এটা খেকেৰুপেটীয়া খোপা, তামোলৰ ৰঙেৰে ওঠ দুটি টিক টিক কৰে ৰঙা। মনুমতী গাভৰুৰ বয়স 15 কি 16 বছৰ হৈছিল। তেওঁৰ গাৰ বৰণ বগা, মুখখন চুচিকটা, চকুজুৰি উজ্জ্বল আৰু তাৰ ওপৰৰ ভুৰুজুৰি ধেনুৰ দৰে আৰু দুয়ো কাষে বৈ পৰা। তেওঁৰ গা বৰ শকতো নাছিল, লাহিও নাছিল। তেওঁৰ মুখখন কোমল, চকুযোৰত যেই সেই মানুহকে মৰম লগাব পৰা এটি অসামান্য জেউতি আছিল। সেই জেউতিত পুৰুষৰ মনত তেওঁলৈ পাপ চিন্তা কৰাৰ পৰা একো নাছিল। যেই সেই মানুহকে প্ৰকৃত মৰম লগাব পৰা শক্তি এটিহে আছিল। আমাৰ দেশত বামুণৰ বাহিৰে আন জাতৰ বাল্যবিবাহ নথকাৰ বাবে তেওঁ তেতিয়ালৈকে অবিবাহিতা আছিল। নদীলৈ কিছুমান পৰ গালত হাত দি চাই থাকি মনুমতীয়ে দীঘলকৈ হুমুনিয়াহ এটা কাঢ়িলে আৰু লাহে লাহে গুণগুণ কৰি গাবলৈ ধৰিলে। কৃষ্ণ একদেৱ দুখহাৰী, কাল মায়াদিৰো অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ, সৃষ্টি স্থিতি অস্তকাৰী দেৱ, তান্ত বিনে আন নাহি কেৱ, জানিবা বিষ্ণুৱে সমস্ত জগতে সাৰ, নমো নমো নিত্য নিৰঞ্জন, নাৰায়ণ শিৱ সনাতন, অনাদি অনন্ত নিৰ্গুণ গুণ নিয়ন্তা, পৰম পুৰুষ ভগৱন্ত, নাহি পূৰ্বাপৰ আদি অন্ত, তুমিহে চৈতন্য সমস্ত ভৱ ভাৱন্তা, ব্ৰহ্মা মহাদেৱ লক্ষ্মী দেৱী, কায় মনোবাক্য স্থিৰ কৰি, পৰম আনন্দে চৰণ সেৱন্ত যাৰ, সদা জন্ম মৃত্যু জৰাহীন শ্ৰীমন্ত সুন্দৰ গুণনিধি, বিষ্ণুত বীণাই কোন দেৱ আছে যাৰ, যাৰ পাদুদকে দেৱী গংগা, যাৰ বাক্যু হুয়া আছে বেদ, পৰম পতিতু তৰয় যাহাৰ নামে, সৃষ্টি স্থিতি প্ৰলয়ৰ যিটো পৰম কাৰণ নাৰায়ণ, হেন ঈশ্বৰক নভজয় কোন কামে। এইদৰে তেওঁ গুণগুণ কৰি নাম গাই থাকোঁতে এজনী বেটী ছোৱালীয়ে তেওঁৰ গছাটোত আনি চাকি এটা থলে। মনুমতীয়ে তেতিয়া আকৌ দীঘলকৈ হুমুনিয়াহ এটা কাঢ়ি পাতৰ পৰা কীৰ্তনখন নমাই মেলি ল'লে। তেওঁ প্ৰথমেই কৃষ্ণৰ শিশুলীলাৰ এক আধ্যামান পঢ়িলে। তাৰ পিছত শিশুলীলা ভাল নলগাত অজামিল উপাখ্যান উলিয়ালে। তাৰো কিছুমান পঢ়ি ভাল নালাগি কীৰ্তনখন থৈ দশমখন ল'লে। দশমত কৃষ্ণৰ জন্মৰ আধ্যা অলপ পঢ়িলে। সিও ভালকৈ মন নলগাত তেওঁ আকৌ গুণগুণ কৰি গাবলৈ ধৰিলে। ঔ উদ্ধৱ আৰু কি আহিব হৰি, বান্ধৱ চাই থাকিম নয়ন ভৰি। অতি সুললিত সুৰেৰে মিঠা মাতেৰে মনুমতী গাভৰুৱে এই নামটি গালে। নাম গাই উঠি আকৌ দীঘলকৈ হুমুনিয়াহ এটা কাঢ়িলে। এনেতে কীৰ্তন ঘৰত মনুমতীক আগুৰি ধৰি থকা তেওঁতকৈ অলপ বয়সীয়াল গাভৰুজনী তেওঁৰ ঘৰৰ ভিতৰত সোমাল আৰু একেদেৱে গৈ মনুমতীৰ কাষত বহি তেওঁৰ হাতত ধৰিলে।